নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি বহু দিনৰ বিৰতিৰ মূৰত মই ভিডিঅ' বনাবলৈ উভতি আহিছোঁ আৰু আজি আমি প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থীৰ বাবে এই ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে আৰু ইয়াত আমি কোৱান্টিটিভ এপ্টিটিউডৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ পৰীক্ষাত আহি যোৱা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে তোমালোকে মনোযোগ দি শুনিবা আৰু ভালদৰে বহি উলিয়াই লিখিবা বুলি আশা কৰি ভিডিঅ'টো আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আৰু লগতে এইখিনিতে মই ক'ব বিচাৰোঁ যে মই তোমালোকৰ দৰে এজন ছাত্ৰ হয়, মই কোনো শিক্ষক নহয়। ময়ো এনেকুৱা কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছোঁ, যাৰ ফলশ্ৰুতিত মই এই ভিডিঅ'টো বনাইছোঁ যাতে মোৰ লগতে তোমালোকো উপকৃত হ'ব পাৰা। তো দেৰি নকৰোঁ, ব'লা আগবাঢ়োঁ ভিডিঅ'টোলৈ পোনপ্ৰথমে। তো প্ৰথম কুৱেশ্যনটো আছে যে ফাইণ্ড দ্য ভেলু অফ √7 + √5 ইনটু √7 - √5। তো আমাক ইয়াৰ ভেলু ওলাব দিছে। আমি এই অপশ্যনকেইটা পাছত লক্ষ্য কৰিম। প্ৰথমে যদি আমি ভালদৰে চাওঁ তেতিয়া দেখিম যে এইটো এটা ফৰ্মুলা হৈছে a + b a - b, a + b a - b। কি ফৰ্মুলা হৈছে a + b a - b আৰু a + b a - b এটা যিটো তাৰ চ'ৰ্চ ফৰ্মুলাটো আছিলে সেইটো হৈছে a² - b², a² - b²। বাৰু মই ভালদৰে লিখি দিছোঁ। তাৰ ফৰ্মুলাটো হৈছিলে a² - b²। ঠিক আছে। তো আমিও এই যিটো ফাইণ্ড দ্য ভেলু অফ √7 + √5 ইনটু √7 - √5 তাৰ ক্ষেত্ৰতো এইটো প্ৰযোজ্য হ'ব। তো আমি a² - b² জেগাত a মানে হৈছে √7 আৰু b মানে হৈছে √5। তো a² - b² যদি আমি a² জেগাত √7 বহাওঁ আৰু b² জেগাত যদি √5 বহাওঁ তেতিয়া হ'ব a² - b²। √7ৰ স্কুৱাৰ কিমান হয়? √7 মানে কিমান? √7 মানে √7 ইনটু √7 মানে দুটা √7। যদি আমি দুটা √7 ইনটু কৰোঁ তেতিয়া আমি পাম √49। মই গম পাইছোঁ তোমালোকৰ বুজিবলৈ অলপ অসুবিধা হৈছে, কিন্তু তোমালোকে মোৰ মুখৰ যি কৈছোঁ সেইখিনিত ভালদৰে মনোযোগ দিয়া, তেতিয়া বুজিবলৈ তোমালোকৰ কোনো অসুবিধা নহয়। √7 ইনটু √7 কিমান হ'ব? √49। √7 ইনটু √7 √49। মই ভালকৈ দেখাই দিছোঁ। √7 ইনটু √7 √49। আৰু আমি জানো যে 7 × 7 = 49 হয়। তো এটা 7 ইয়াৰ পৰা ওলাই আহিব। কেলৈ তোমালোকে এইবোৰ আগতে কৰি আহিছা। যদি কোনো 49ৰ বৰ্গমূল যদি 7 হয় তেন্তে 7টো ওলাই আহে। আৰু ঠিক তেনেদৰে √5ৰ যদি আমি স্কুৱেৰ কৰোঁ তেতিয়া পাম আমি √25 আৰু 5 × 5 = 25 হয়, সেইকাৰণে 5টা ওলাই আহিব। তো 5। তো আমি কি পালোঁ? যদি আমি এজ ইট ইজ ক'ব যাওঁ a² - b² কি আছিলে? √7² - √5 এইটো আছিলে অংকটো। তো হ'ব √7ৰ পৰা ওলাই আহিলে 7, √5ৰ পৰা আহিলে 5। তেনেকৈ আহিলে √7ৰ স্কুৱেৰ √49 আৰু 7 × 7 = 49। তো 7 ওলাই আহিলে √5ৰ স্কুৱেৰ √25 আৰু 25ৰ পৰা ওলাই আহিলে 5। তো 7ৰ পৰা 5 গ'ল 2। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, কাৰেক্ট এনচাৰ। গম পালা তোমালোকে? আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা। কিবা যদি ডাউট থাকে তেন্তে তোমালোকে মোক পাৰ্চনেলি সুধিব পাৰা, মোক কল কৰিব পাৰা বা কমেণ্টত সুধিব পাৰা। ঠিক আছে। তো এতিয়া আমি নেক্সটলৈ আগবাঢ়োঁ। ইয়াত আছে ইফ p = 1 + √3 q = 1 - √3 ফাইণ্ড দ্য ভেলু অফ p² + q²। এতিয়া আমি p² + q² ভেলু ওলাব লাগিব। তো p² + q² ভেলু ওলোৱাৰ আগতে প্ৰথমে আমি মানকেইটা বহাই লওঁ। p² + q²। ইয়াত p ভেলু কিমান দিয়া আছে? 1 + √3। এইবোৰ বহুত সহজ অংক। আশা কৰোঁ তোমালোকে এইবোৰ ভালদৰে বুজি পাবা। q² হৈছে 1 - √3²। দিগদাৰ হৈছে।
1 plus root 3 square plus 1 minus root 3 square. আৰু এইটো যদি আমি এতিয়া সলভ কৰোঁ তেতিয়া আমি পাম যে 1ৰ স্কুৱেৰ 1 প্লাছ সেকেন্ড ব্ৰেকেট দিব লাগে, নহ'লে অংকটো খেলি মেলি হ'ব। 1ৰ স্কুৱেৰ 1 প্লাছ ৰুট 3 স্কুৱেৰ ৰুট 9, তো 9টো কি হয় ৰুট 9ৰ ভিতৰত কি আছে 3 3 গুণ 9 হয়, সেইকাৰণে তাত 3 ওলাই আহিব। প্লাছ 1 এইখিনিতে চোৱা, এতিয়া বহুতে এইটো প্লাছে মাইনাছ কৰি দিব, কিন্তু আমি চাব লাগিব যে মাইনাছ ৰুট 3 স্কুৱেৰ হৈ আছে, তো মাইনাছ ৰুট 3 ইনটু মাইনাছ ৰুট 3 হ'ব প্লাছ 3, মাইনাছ ৰুট 3 ইনটু মাইনাছ ৰুট 3। দুটা মাইনাছ ৰুট 3 কৰাৰ মূল উদ্দেশ্যটো হৈছে যে ইয়াত স্কুৱেৰ আছে, মাইনাছ হৈ যাব প্লাছ ৰুট 3 যদি আমি ইনটু কৰোঁ তেতিয়া হ'ব ৰুট 9, তাৰপৰা আহিব 3। তো এইকাৰণে ইয়াত এনচাৰ হ'ব প্লাছ 3। প্লাছে মাইনাছ কৰি নিদিবা এইটো। তো 3 3 6, 6 কে 7, 7 1 8, তো অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, অপশ্যন ডি। 2 নম্বৰ কুৱেশ্যনটো আমাৰ হৈ গ'ল। তেতিয়া আমি আগবাঢ়োঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। The ratio of the ages of A and B is 4:5. তো ৰেচিঅ' দিয়া আছে অনুপাত A আৰু Bৰ। Aৰ বয়স দিয়া আছে 4। ৰেচিঅ' মানে কি আটাইতকৈ সৰু ভাগটো, কোনো এটা বস্তুৰ আটাইতকৈ সৰু ভাগটো। তো ইয়াৰ লগত কিবা এটা আছে 4 লগত ইনটু হয়, যিটো আমি ধৰি লৈছোঁ x। ঠিক তেনেদৰে Bৰো আমি বয়স ধৰি লৈছোঁ 5x, কিয়নো ৰেচিঅ'টো হৈছে আটাইতকৈ সৰু ভাগ। কিন্তু আমাক এৰ যদি আমি ভালদৰে প্ৰশ্নটো পঢ়োঁ, আফটাৰ 6 years the ratio becomes 5:6. What is A's present age? তো এৰ বৰ্তমান বয়সটো আমাক লাগে। তো বৰ্তমানটো ওলাবলৈ হ'লে ৰেচিঅ'ৰ লগত আমি কিবা এটা ইনটু কৰিব লাগিব, কিয়নো ৰেচিঅ'টো হৈছে আটাইতকৈ সৰু যিটো অনুপাত। চবতকৈ কোনো এটা সংখ্যাৰ সৰু অনুপাতটো হৈছে ৰেচিঅ'। ফৰ এক্সাম্পল, যদি 20 আৰু 10 থাকে, 20 আৰু 10ৰ আটাইতকৈ সৰু অনুপাতটো হ'ব 2 10 গুণ 20, 2 5 গুণ 10, এইটো 5 গুণ 10, 5 গুণে 5, 2:1। তেনেদৰে ৰেচিঅ'টো হৈছে আটাইতকৈ সৰু অনুপাত। তো আমি এতিয়া বয়সটো উলিয়াবলৈ হ'লে প্ৰথমে আমি ধৰি ললোঁ যে এৰ বৰ্তমান বয়স 4x আৰু Bৰ 5x। তো এৰ 4x আৰু Bৰ 5x বুলি আমি ধৰি ল'লোঁ। এৰ বয়স 4x, Bৰ 5x. After 6 years the ratio becomes, after 6 years মানে 6 বছৰৰ পাছত বৰ্তমান যিটো এৰ বয়স আছে, বৰ্তমান এৰ বয়স হৈছে 4x। কৈছে যে এইটো 6 বছৰৰ পাছত প্লাছ 6, 6 বছৰৰ পাছত এইটো হৈ যাব 5:6, মানে তোমাৰ xৰ বয়সটো কিমান হৈ যাব 5x হৈ যাব। আফটাৰ 6 years the ratio becomes 5:6, মানে এৰ বয়সটো 6 বছৰৰ পাছত হ'ব 5x হ'ব। এৰ বৰ্তমান বয়স 4x প্লাছ 6 কৰিলেও আমি গম পালোঁ যে এৰ বয়স হ'বগৈ 5x। ইয়াৰ লগত কিবা ইনটু হৈ আছে, যিটো মান আমি এতিয়াও লাভ কৰা নাই। তো এতিয়া আমি 4x প্লাছ 6 ইকুৱেল টু 5x, এইটো যদি আমি সমাধান কৰোঁ তেতিয়া আমি পাম যে ইয়াত 6 থাকি যাব, 5x প্লাছ 4x ফাললৈ গ'লে -4x ইকুৱেল টু x সমান কিমান পাম, 5ৰ পৰা 4 গ'লে x, তো x হ'ব ডাঙৰ সংখ্যা চিন প্লাছে থাকিব। তো 6, যদি আমি 6টো কিছুমানে ভুলতে 6টো পাই গ'ল নহয়, এতিয়া 6টো চাব যে ইয়াততো 6টো নাই, তো এনচাৰটো মোৰ ইনকাৰেক্ট হ'ল নেকি। কিন্তু আমি যে পালোঁ যে এইটো xৰ ভেলু পালোঁ, আৰু আমাক কৈছে এৰ প্ৰেজেণ্ট এজ ওলাবলৈ, এৰ বৰ্তমানৰ বয়সটো ওলাবলৈ আমাক কৈছে, আৰু আমি xৰ ভেলুহে পালোঁ। এতিয়া আমি xৰ ভেলুটোৰ লগত
4 ইনটু কৰিব লাগিব, তেতিয়াহে আমি এৰ প্ৰেজেণ্ট ভাৰ্বটো পাম। যদি 6 লগত 4 ইনটু কৰোঁ তেতিয়া কিমান পাম আমি? 6 4 গুণ 24। আৰু অপশ্যন কিমান আছে? চি। তো অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। আশা কৰোঁ তোমালোকে বুজি পাইছা এইখিনিলৈকে। তো ব'লা 4 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ আমি। The average of 3, 5, 7 is increased by 2. What is the new average? এই প্ৰশ্নটো কৰাৰ আগতে মই তোমালোকক এভাৰেজ কেনেকৈ উলিয়াই তাৰ ফৰ্মুলাটো কৈ দিব বিচাৰোঁ। এভাৰেজ উলিওৱাৰ ফৰ্মুলাটো হৈছে ছাম অফ টোটেল নাম্বাৰ, যিমানকেইটা নম্বৰ আছে 3, 5, 7, এইটো পিছত চাম আমি, এইটো থৈ দিয়ে এতিয়ালৈকে, এতিয়াতো নানিবা। প্ৰথমে আমি চাওঁ 3, 5, 7। এতিয়া চাওঁ এই তিনিটা সংখ্যাৰ এভাৰেজ আমি কেনেকৈ ওলাম। তিনিটা সংখ্যাৰ যোগফল প্লাছ কাউণ্ট অফ 3 নম্বৰ, কাউণ্ট অফ টোটেল নম্বৰ। এভাৰেজ ওলোৱাৰ ফৰ্মুলাটো হৈছে ছাম অফ টোটেল নম্বৰ ডিভাইডেড বাই কাউণ্ট অফ টোটেল নম্বৰ। তো ছাম যিমানটা নম্বৰ আছে তাৰ যোগফলক আমি সেই সংখ্যাকেইটাৰ কিমানটা সংখ্যা আছে তাৰে ডিভাইড কৰিলে আমি এভাৰেজটো পাওঁ। তো যদি আমি এভাৰেজটো ওলাব যাওঁ 3, 5, 7ৰ, তেন্তে কি হ'ব? ব'লা কৰি চাওঁ এভাৰেজটো কি হ'ব। মজা লাগিছে ন কৰিবানে? এনেকৈ হ'ব লাগে। অংক কৰিলে মানে ফিল হ'ব লাগে। এনেকৈ নহয় যে অকল পৰীক্ষাৰ কাৰণে আমি পঢ়িম। এনেকৈ পঢ়া যাতে আমি কাৰোবাক পঢ়াবও পাৰোঁ মানে, গম পাইছা? মই বাৰু উপদেশ দিয়া মানুহ নহয় বাৰু, তথাপিও অলপ কথা ওলাই যায় আৰু পঢ়াওঁতে। চৰি, তো কৰোঁ এতিয়া। 3 + 5 + 7 ডিভাইডেড বাই 3। কি কৰিলোঁ আমি? ছাম অফ টোটেল নাম্বাৰ ডিভাইডেড বাই কাউণ্ট অফ টোটেল নাম্বাৰ। তিনিটা সংখ্যাৰ যোগফলক কেইটা সংখ্যা দি আছিলে 3 দি ডিভাইড কৰিলোঁ। গম পাইছা? তোমালোকে বুজি পাইছা মই আশা কৰোঁ। মানে যিমানকেইটা নম্বৰ আছিলে সেই নম্বৰকেইটাৰ যোগফলক কিমানটা সংখ্যা আছিলে মানে 1, 2, 3টা আছিলে, সেই 3 দি ডিভাইড কৰিলোঁ। 5 3 8, 8 7 15, 15 3 দি ডিভাইড কৰোঁ, 3 5 গুণ 5। তো এভাৰেজ হ'ব 5। কিন্তু অপশ্যনত 5 বুলি 5ত টিক কৰি নাহিবা, তো কি হৈ যাব? ৰং হৈ যাব। তো ইয়াত টিপি নাহিবা, এইটো কি হ'ব? ৰং হৈ যাব। আমাক কৈছে যে দ্য এভাৰেজ অফ 3, 5, 7 ইজ ইনক্ৰিজ বাই 2। যিটো আমি এভাৰেজ পালোঁ 5, সেইটো কি হ'ল? 2 দি ইনক্ৰিজ কৰা হ'ল। তো তেতিয়াহ'লে নিউ এভাৰেজটো কি হ'ব? তো এইখিনি যে পঢ়া নাছিলোঁ আমি এতিয়া পঢ়িলোঁ, কি কৰা হ'ল? এভাৰেজটোক 2 দি ইনক্ৰিজ কৰা হ'ল। তো তেন্তে আমাৰ নিউ এভাৰেজটো কি হ'ব? 5 + 2 কি? 7। তো অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। অ'কে, ঠিক আছে, ব'লা লাষ্ট কুৱেশ্যন। A man bought a watch for 1,500 and sold it at a loss of 8%. What is the selling price? প্ৰথমে আমি 1,500ৰ 8%টো ওলাই লওঁ। 1,500 ইনটু 8%, মানে কিমান? 100। ডিভাইড কৰোঁ, ডিভাইড 8 5 গুণ 40, 0 কৰি 4 আছে বাৰু 120। A man bought a watch for 1,500 and sold it at a loss of 8%. এজন মানুহে 1500 টকাত এটা ঘড়ী কিনিলে আৰু সেই ঘড়ীটো বিক্ৰী কৰোঁতে তেওঁ কিমান লছ খালে? 8%। 8% মানে কিমান মানে? যদি আমি মুদ্ৰাগত মানত সেইটো প্ৰকাশ কৰিব খোজোঁ, কিমান তেওঁ লছ খালে? 120 টকা লছ খালে। তো 1500 টকাৰ ঘড়ীটো তেওঁ ছেকেণ্ড টাইম বিকোতে 120 টকা লছ খালে। তো চেলিং প্ৰাইচ কেনেকৈ পাম আমি? 1500 পৰা 120 মাইনাছ কৰিলে পাম। বুজি পাইছে নাই পোৱা? এজন মানুহে এটা ঘড়ী কিনিলে যিটো দাম আছিলে 1500 টকা আৰু তেওঁ সেই ঘড়ীটো বিক্ৰী কৰিলে 8%ত। তো এই 8%টো মই ওলাই ল'লোঁ প্ৰথমে। 8% কেনেকৈ ওলাই? 8 ডিভাইডেড বাই 100 ওলাই। 8 ডিভাইডেড বাই 100ক ইনটু কৰি দিলে 1500 লগত, তো ওলাই গ'ল 120। তো ছেকেণ্ড টাইম মানুহজনে তেওঁ ঘড়ীটো বিকোতে, ফাৰ্ষ্ট টাইম তেওঁ কিনাটো হ'ল ফাৰ্ষ্ট টাইম, আৰু যেতিয়া ছেকেণ্ড টাইম তেওঁ বিকিলে তেতিয়া তেওঁ কিমান লছ খালে? 8%, মানে 120। তো চেলিং প্ৰাইচটো আমি কেনেকৈ পাম? 1500 পৰা 120টো মাইনাছ কৰিলে। আৰু 1500 পৰা যদি আমি 120টো মাইনাছ কৰোঁ, 10 2 গ'লে 8, ইয়াৰ পৰা 1 লৈছিলোঁ, 4 গ'ল 3, 1380। তো অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। তো আজিলৈ এইখিনিতে হ'ব।
আশা কৰোঁ তোমালোকে ভিডিঅ'টো বুজি পালা। থেংক ইউ। নেক্সট এনেকুৱা ভিডিঅ' যদি চাবলৈ মন আছে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।